মধ্যাহ্ন ভোজনৰ যিসকলে ৰান্ধনিৰ দায়িত্বত আছিলে সেইসকলে এটা সাধাৰণ ৰেমুনাৰেশ্যন তেওঁলোকে বহু দিনৰ পৰা এটা দাবী উত্থাপন কৰিছিলে যে তেওঁলোকক এটা ফিক্স পে হ'লেও দিব লাগে আৰু কিমান দিব লাগে সেই সম্পৰ্কতো তেওঁলোকে ইতিমধ্যে দৃষ্টিভংগী তেওঁলোকে দাঙি ধৰিছিলে। আনকি বিভিন্ন ধৰণৰ কৰ্মচাৰী কোভিডৰ সময়ত যিসকল কৰ্মচাৰী নিযুক্তি হৈছিলে মহিলাসকলকো তেওঁলোকে ছাঁটাই কৰিলে, আন বেলেগসকল পুৰুষ বেলেগ বেলেগ যিসকল আছিলে সেইসকলকো ছাঁটাই কৰিছে। আশা কৰ্মীসকলৰ তেওঁলোকৰো যিটো আশা তেওঁলোকৰ যিবোৰ দাবী এইবোৰ পূৰণ কৰা নাই। তাৰমানে মহিলাসকলৰ ভোটটোহে তেওঁলোকে লৈছে, কিন্তু তেওঁলোকৰ ভৱিষ্যতটোক লৈ তেওঁলোকৰ চাকৰি বাকৰিবোৰক লৈ চৰকাৰ তেওঁলোক চিৰিয়াছ নহয় বা তেওঁলোকে এটা এটাকৈ খেদিব খুজিছে। মাটি দিছে, আমাৰ ৰাজহুৱা খণ্ডৰ উদ্যোগবোৰ এৰি দিছে ব্যক্তিগত খণ্ডৰ হাতত, যেনেকৈ গুৱাহাটী বিমানবন্দৰটো এৰি দিলে, কাগজ কল এৰি দিলে, টাটাৰ হাতত এৰি দিলে ছেমি কণ্ডাক্টৰৰ নামত। এতিয়া আকৌ মাটিৰ নতুন আইন এখন আনিছে, এখনো আগতে ৯৯ বছৰ লিজ আছিলে, এতিয়া অনন্তকাললৈকে লিজ দিব পাৰে। তাৰমানে বাগান বেলেগৰ হাতত দিব খুজিছে, কাজিৰঙা দিব খুজিছে। এতিয়া আকৌ আমাৰ যিকেইটা চাকৰি আছিলে, যিবোৰ চাকৰি কৰি যদিও উপযুক্ত মজুৰি বা উপযুক্ত দৰমহা বা উপযুক্ত মাননি দিয়া নাই, নিদিয়াকৈ সেইবোৰ চাকৰিও খেদিবলৈ তেওঁলোকে চিন্তা চৰ্চা কৰিছে। অসমৰ বাহিৰৰ বহিৰাগত কিছুমান NGOই কওক, বিভিন্ন কোম্পানী কওক, তেওঁলোকৰ হাতত আমাৰ চাকৰি দি দিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই এটা কূটকৌশল ৰচনা কৰিছে। গতিকে অসমৰ থলগিৰি খিলঞ্জীয়া ভূমিপুত্ৰ অসমৰ মানুহৰ যে তেওঁ এগৰাকী বিৰোধী মুখ্যমন্ত্ৰী, তেওঁলোকৰ অধিকাৰক লৈ অসমৰ মানুহৰ ইয়াৰ স্থানীয় মানুহক লৈ থলুৱা মানুহক লৈ যে তেওঁৰ কোনো চিন্তা নাই, এইটো কথা প্ৰমাণ হৈছে। তাৰমানে আমাৰ অসমত থকা শিক্ষিতই হওক বা পাব লগা প্ৰাপ্য মানুহৰ চাকৰি বাকৰি অধিকাৰ কাঢ়ি বেলেগৰ হাতত দি দিব খুজিছে। ইয়াৰ আমি বিৰোধিতা কৰিছোঁ আৰু মুখ্যমন্ত্ৰীক ক'ব খোজোঁ যে এনেকুৱা ধৰণৰ তুগলকী কাণ্ড, এনেকুৱা ধৰণৰ অসম বিৰোধী কাণ্ডৰ পৰা তেওঁ বিৰত থাকক, অন্যথা গণ অভ্যুত্থানে এক শক্তিশালী ৰূপ ধাৰণ কৰিব। হয় বাইদেউসকল, ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ শেহতীয়া ঘোষণাৰ পৰা জানিব পৰা গৈছে যে অসম চৰকাৰে ৰাজ্যৰ উচ্চ প্ৰাথমিক আৰু নিম্ন প্ৰাথমিক বিদ্যালয়সমূহত মধ্যাহ্ন ভোজনৰ যোগান NGOক ঘটাবলৈ চেষ্টা কৰিছে। আৰু অসম চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে ইতিমধ্যে সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। লগতে আজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই অসম চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি কৈছে যে ৰাজ্যৰ ৰন্ধনকৰ্মী সহায়িকাসকলৰ চাকৰি কৰ্তন কৰাটো কোনোপধ্যেই মানি লোৱা নহ'ব, বৰং অসম চৰকাৰে ৰাজ্যৰ মধ্যাহ্ন ভোজনৰ ৰন্ধনকৰ্মী সহায়িকা আৰু আশা কৰ্মীসকলৰ মাননি বৃদ্ধি কৰিব লাগে আৰু মধ্যাহ্ন ভোজনৰ দায়িত্ব NGOক প্ৰদান কৰাটো কোনোপধ্যেই মানি লোৱা নহ'ব, অন্যথা অসমত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব। গতিকে বাইদেউসকল, এয়াই আছিল লুৰিণজ্যোতি গগৈৰ শেহতীয়া মন্তব্য। লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।